24 ঘণ্টাত সলনি হৈ গ'ল এখন দেশ উলট পালট হৈ গ'ল দেশখনৰ সকলো সংসদ ভৱনৰ পৰা সুপ্ৰিম কোৰ্টলৈ देश को भविष्य बनेको युवाले होला नि त अनि युवालाई चाहिँ सबैलाई तपाईको छाने छाने बोली ठोक्ने किसिमको नीति लिएर नेपाলৰ প্ৰধানমন্ত্ৰী এৰিলে চকী ৰাষ্ট্ৰপতিৰ ঘৰ জ্বলাই দিলে কেইবাজনো নেতাই ভয়তে এৰিলে নিজৰ পদ আৰু দেশ এৰি পলাবলৈ চেষ্টা नेता गर्नुपर्छ यो देश ভাৰতৰ চুবুৰীয়া দেশ নেপাল অশান্ত হৈ পৰিছে ইয়াৰ প্ৰকৃত কাৰণ সোশ্যাল মিডিয়া বেন নে অন্য কাৰণ কাঠমাণ্ডুৰ ৰাজপথত 10,000তকৈও অধিক প্ৰতিবাদকাৰীৰ বিক্ষোভ প্ৰদৰ্শন देशको भविष्य बनेको युवाले होला नि त अनि युवालाई चाहिँ सबै তছনছ কৰি পেলালে ডাঙৰ ডাঙৰ নেতাৰ বাসগৃহকে ধৰি পাৰ্লিয়ামেণ্ট ভৱন সুপ্ৰিম কোৰ্ট প্ৰতিবাদকাৰীয়ে কৰা অগ্নিসংযোগৰ ফলত ইতিমধ্যে অগ্নিদগ্ধ হৈ মৃত্যুক খাবতিলে প্ৰাক্তন প্ৰধানমন্ত্ৰীৰ পত্নীয়ে পৰিস্থিতি ইমানেই হিংসাত্মক হৈ পৰিছে নেপালত যে এয়াৰ ইণ্ডিয়া আৰু ইণ্ডিগোই কাঠমাণ্ডুৰ সকলো বিমান বাতিল কৰি দিয়ে আৰক্ষী সেনাৰ টিয়াৰ গেছ ৰাবাৰ বুলেটছ ৱাটাৰ কেননকো খাতিৰ নকৰি জেনজিয়ে প্ৰতিবাদ কৰি দেখুৱাই দিছে সাধাৰণ জনতাৰ শক্তি সমগ্ৰ দেশত এতিয়া চলিছে সেনাৰ নিয়ন্ত্ৰণ নেপাল চৰকাৰে 20টাতকৈও অধিক সোশ্যাল মিডিয়া প্লেটফৰ্ম বেন কৰাৰ পিছতে হিংসাত্মক হৈ পৰে দেশখনৰ পৰিৱেশ এয়া নেপালৰ জেনজি ৰিভলিউচন নেপালৰ ৰাজনীতি উলট পালট হৈ গ'ল নেপালৰ প্ৰতিবাদ এতিয়া বিশ্বজুৰি চৰ্চাত देशको भविष्य बनेको युवाले होला नि त अनि युवालाई चाहिँ सबै নিউজ ডেস্ক টাইম 8